নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি দুপৰীয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবলৈ আজি দুপৰীয়াৰ প্ৰথমটো খবৰ। অসমৰ মুখ্যমন্ত্ৰী তথা অসম চৰকাৰৰ অৰ্থাৎ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিছে শিৱসাগৰ বিৰলাচি থানাৰ শৃংখল চলিহাই। বিৰলাচি থানাৰ শৃংখল চলিহাই উভতি ধৰিছে আৰু ভদৰতী নাজমলক লৈ যিটো বিতৰ্কৰ মন্তব্য সৃষ্টি কৰিছে আৰু তাৰ পিছতেই যে অসমীয়া মানুহৰ অসমীয়া স্বাভিমান আৰু অসমীয়া ভুৱাৰীক যে ভৰিত ধৰাইছে আজমলে, তাৰ ওপৰত লক্ষ্য ৰাখি তাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বহুত বেয়াকৈ মন্তব্য কৰিছিল ভদৰতী নাজমলক বাংলাদেশী বুলি মন্তব্য কৰিছে। বাংলাদেশী ধাৰী টুপি থকা মানুহৰ আগত অসমীয়াক স্বাভিমানক অপমান কৰিছে বুলি মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই। তাৰপিছত জয়ন্ত মল্ল বৰুৱাক উভতি ধৰিছে বিৰলাচি থানাৰ শৃংখল চলিহাই। অন্য এটা খবৰ দিব লৈছোঁ। ৰঙা চীনে এটাৰ পাছত আন এটা এলেকাক অধিগ্ৰহণ কৰিছে অৰুণাচল প্ৰদেশৰ। নিপালী হৈ আছে গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰধানমন্ত্ৰী মোদী এনেদৰে প্ৰশ্ন কৰিছে অৰুণাচলৰ লোকসকলে। অৰুণাচল প্ৰদেশৰ লোকৰ লগতে অসমৰ নৰ্থ ইষ্টৰ লোকসকলে প্ৰশ্ন কৰিছে ৰঙা চীনে এটাৰ পাছত আন এটা এলেকা অধিগ্ৰহণ কৰিছে অৰুণাচল প্ৰদেশত। নিপালীত হৈ আছে অসমৰ ভাৰতৰ গৃহমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে ক'ত আছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ক'ত হেৰাল প্ৰধানমন্ত্ৰী মোদীৰ 56 ইঞ্চিৰ বুকুৰ সাহস। অৰুণাচল প্ৰদেশৰ ৰাইজৰ কণ্ঠ শুনিবলৈ আহৰি নাই কেন্দ্ৰীয় বিজেপি চৰকাৰৰ। অৰুণাচলৰ মানুহৰ কথা অৰ্থাৎ তেখেতসকলৰ কণ্ঠ শুনিবলৈ আহৰি নাই নেকি কেন্দ্ৰীয় বিজেপি চৰকাৰৰ। অন্য এটা খবৰ দিব লৈছোঁ। ভাৰতত অতদিনে ক'ত কেনেকৈ আত্মগোপন কৰি আছে শ্বেখ হাছিনাই। ভাৰতৰ হাছিনাই আত্মগোপন কৰি থকাত অসন্তুষ্ট কৰিছে বাংলাদেশৰ চৰকাৰে শ্বেখ হাছিনাক লৈ বিতৰ্ক মন্তব্য সৃষ্টি কৰিছে আৰু ভাৰতৰ ক'ত অতদিনে ইমান দিন আত্মগোপন কৰি আছে শ্বেখ হাছিনাই। ভাৰত চৰকাৰৰ অজ্ঞাতে বা সন্মতি নোহোৱাকৈ কেনেকৈ দিল্লীৰ সংবাদমেলত অংশ ল'ব বুলি বাংলাদেশ চৰকাৰৰ প্ৰশ্ন কৰিছে যে দিল্লীৰ সংবাদমেলত কেনেকৈ অংশ লয় বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বেখ হাছিনাক লৈ দিল্লীৰ দৃষ্টিভংগী লাহে লাহে সলনি হৈছে নেকি? ভাৰতত শ্বেখ হাছিনা আত্মগোপনক লৈ বাংলাদেশ চৰকাৰে ক্ষোভ প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই ভাৰতৰ পৰা তেখেতক বাংলাদেশক উভতাই পঠাবলৈ দাবী কৰিছে চৰকাৰে, কিয়নো বাংলাদেশৰ আইনত শ্বেখ হাছিনাৰ ফাঁচী ঘোষণা হৈছে। সোনকালে এৰি দিব লাগে শ্বেখ হাছিনাক। ভাৰতৰ অতদিনে কেনেকৈ আৰু কিমান দিন আত্মগোপন কৰিব শ্বেখ হাছিনাই এনেধৰণৰ প্ৰশ্ন কৰিছে বাংলাদেশৰ চৰকাৰে। অন্য এটা খবৰ দিব লৈছোঁ। যন্তৰ মন্তৰত ছাত্ৰ ছাত্ৰীক আৰক্ষীয়ে কৰা বৰ্বৰতাৰ সময়ত কি জোখৰ মুখত লাগিছিল চেলটপ এনেধৰণৰ প্ৰশ্ন কৰিছে পীযুষ হাজৰিকাই। মনমন্ত্ৰী পীযুষ হাজৰিকাই আৰু মন্তব্য কৰিছে যে চকুমুদা কলিৰ ভাও ধৰা মন্ত্ৰী পীযুষৰ এতিয়া ওলাইছে মুখৰ মাত। এতিয়াৰ পৰা যন্তৰ মন্তৰত ৰাহুল গান্ধীক ছাত্ৰ ছাত্ৰীৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছে, তাত বহুতো মাত মাতিছিল, কিন্তু এতিয়া ঝাৰখণ্ডত যিটো ছাত্ৰ সমাজৰ লগত অন্যায় কৰি আছে তাততো কংগ্ৰেছ চৰকাৰ হয়, তাত কিয় এতিয়া ৰাহুল গান্ধী কিয় নিমাত হৈ আছে এনেধৰণৰ প্ৰশ্ন কৰিছে পীযুষ হাজৰিকাই আৰু কৈছে যে চকুমুদা কলিৰ ভাও ধৰা মন্ত্ৰী পীযুষৰ এতিয়া ওলাইছে মুখৰ মাত। বিপৰীতে ঝাৰখণ্ডৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ সৰব হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা। যন্তৰ মন্তৰত আৰক্ষীৰ বৰ্বৰতাৰ মুখত চেলটপ। ঝাৰখণ্ডত ছাত্ৰ ছাত্ৰীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতাৰ সৰব হৈ পৰিছিল মন্ত্ৰী পীযুষ হাজৰিকা। আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীক লৈ ক্ষোভ প্ৰকাশ কৰিছে আৰু শীঘ্ৰেই যদি এনেকুৱাই হয় তেন্তে তেখেতে ঝাৰখণ্ডত গৈ ঝাৰখণ্ডৰ যিটো পৰীক্ষাৰ কুৱেশ্যন পেপাৰখন লিক হৈছে সেই পৰীক্ষাটোৱে বাতিল কৰি দিব লাগে বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকা ৰাহুল গান্ধীক লৈ। অন্য এটা খবৰ দিব লৈছোঁ। অসহায় বানপীড়িত ৰাইজৰ স্বাভিমান আৰু মৰ্যাদাৰ কথা চিন্তা নকৰি ওৱান কেমেৰা মুকলিকৈ ধন বিতৰণ কৰিছে ভদৰতী নাজমলে ধন বিতৰণ কৰাক লৈ আৰু অসমীয়া মানুহৰ স্বাভিমান আৰু অসমীয়া মহিলাক কেনেদৰে তেখেতে ভৰিত ধৰাব পাৰিছে এনেদৰে প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে, এনেদৰে প্ৰশ্ন কৰিছে ভদৰতী নাজমললৈ আৰু তেখেতে অপসংস্কৃতি আৰু প্ৰদৰ্শনীৰ পৰা ভদৰতী নাজমলে ভাত নপৰিল কিয়? এটা আগলৈ গৈ অসমীয়া মহিলাক ধন বিতৰণৰ বিনিময়ত ভৰি চুবলগীয়া কৰোৱা ভদৰতী নাজমলে ক্ষমা খুজিবই লাগিব বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতিক কৈছে যে শিৱসাগৰৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবই লাগিব বুলি। অসমৰ সম্পদ ব্যৱসায় কৰি অসমত ধনী হোৱা আজমলৰ ইয়াত দায়িত্ব নেকি? বানপীড়িতক সাহায্য আগবঢ়োৱা ভদৰতী নাজমলৰ দয়া বা অনুগ্ৰহ নহয়। অসহায় তথা সংকটৰ মুহূৰ্তত অসমীয়া মানুহৰ জাতীয় স্বাভিমান আৰু সন্মানক নিজৰ ন্যস্ত স্বাৰ্থৰ সৈতে ব্যৱহাৰ নকৰিবলৈ তেওঁক সকীয়াই দিছে আৰু কৈছে যে শীঘ্ৰেই তেখেতে ক্ষমা খুজিব লাগে অসমীয়া মানুহৰ ওচৰত, অসমীয়া ভুৱাৰী অসমীয়া মহিলাৰ ওচৰত ক্ষমা খুজিব লাগে। অন্য এটা খবৰ দিব লৈছোঁ। উগ্ৰ হিন্দুত্ববাদী শিবিৰ কলা অধ্যায় ফাদিল কৰিছে আৰ এছ এছৰ প্ৰাক্তন বিষয়াই ফাদিল কৰিছে তেখেতসকলে উগ্ৰ হিন্দুত্ববাদীৰ
নেতাসকলৰ RSS তথা ৰাষ্ট্ৰীয় স্বয়ং সংঘ আৰু SBA আৰু বজৰং দলৰ তেখেতকে বজৰং দল আৰু RSS এইবোৰ সন্ত্ৰাসবাদী দল হয় বুলি মন্তব্য কৰিছে RSSৰ প্ৰাক্তন বিষয়া আৰু মন্তব্য কৰিছে যে সন্ত্ৰাসবাদীৰ ধৰে নিষিদ্ধ কৰিব লাগে RSS BSP আৰু বজৰং দলক ধাৰাবাহিকভাৱে বোমা বিস্ফোৰক আঁৰত RSSৰ মুৰব্বী মোহন ভাগৱতক লৈ ক্ষোভ প্ৰকাশ কৰিছে RSSৰ প্ৰাক্তন বিষয়াই কৈছে যে ধাৰাবাহিক বোমা বিস্ফোৰণৰ আঁৰত আছে RSSৰ প্ৰধান মোহন ভাগৱত RSSৰ মুৰব্বী মোহন ভাগৱতই আছে আৰু RSS BSP বজৰং দলৰ বিৰুদ্ধে ভয়ংকৰ বিস্ফোৰণ মন্তব্য কৰিছে প্ৰাক্তন RSS নেতাই আৰু কৈছে যে তেখেতসকল উগ্ৰ হিন্দুত্ববাদী হয় তেখেতসকলক দেশত বোমাৰ সৃষ্টি কৰে তেখেতসকলে মুছলমান তথা অন্য ধৰ্মৰ লোকক আক্ৰমণ কৰে তেখেতসকল দেশৰ সন্ত্ৰাসবাদী হয় তেখেতসকলে দেশত সাম্প্ৰদায়িকতাৰ সৃষ্টি কৰে বুলি মন্তব্য কৰিছে RSSৰ প্ৰাক্তন বিষয়াই ফাদিল কৰিলে তেখেতৰ কলা অধ্যায়বোৰ ফাদিল কৰিছে উগ্ৰ হিন্দুত্ববাদী আৰু উগ্ৰ বজৰং দল আৰু BHPৰ বিৰুদ্ধে আৰু এইবোৰ নিষিদ্ধ কৰিব লাগে বুলি মন্তব্য কৰিছে ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ আৰু তেখেতসকলে বোমাবোৰ তেখেতসকল যিমান অন্যায় কৰিব লাগে তেখেতসকলে কৰি আছে কোনো ধৰ্মৰ মাজত তেখেতসকলে ভেদাভেদ নাৰাখি তেখেতসকলে সকলো ধৰ্মৰ মাজত সংঘাত লগাবলৈ চেষ্টা কৰে RSS BSP আৰু উগ্ৰ হিন্দুত্ববাদী বজৰং দলে তেখেতসকলে বিস্ফোৰণ মন্তব্য সৃষ্টি কৰিছে প্ৰাক্তন RSS নেতাই অন্য এটা খবৰ দিব লৈছোঁ এতিয়াৰ পৰা চৰকাৰী চাকৰি নিযুক্তিৰ পুলিচ ভেৰিফিকেশ্যনৰ ৰিপৰ্টক লৈ ডাঙৰ খবৰ আহি পৰিছে ছমাহৰ ভিতৰত ক্লিয়াৰ পুলিচ ভেৰিফিকেশ্যন আহিলেহে ৰেগুলাৰ হ'ব চৰকাৰী চাকৰি এতিয়াৰ পৰা যিসকল চৰকাৰী চাকৰি লাভ কৰিব তেখেতসকলৰ দেশৰ যুৱক যুৱতীক লৈ কেইটামান বেয়া খবৰ আহি পৰিছে এতিয়াৰ পৰা সকলোৰে পুলিচ ভেৰিফিকেশ্যনটো কৰাব লাগিব ছমাহৰ ভিতৰতেই যদি চাকৰি হৈ যায় তেন্তে ছমাহলৈকে তেখেতসকলে এৰিয়াৰ হিচাপে থাকিব লাগিব তাৰপিছতে তেখেতসকল যদি ছমাহ পিছত ভেৰিফিকেশ্যনটো আহে তেন্তে ৰেগুলাৰ হ'ব চৰকাৰী চাকৰিটো ছমাহৰ ভিতৰত চৰকাৰী চাকৰি পঢ়ুৱা প্ৰাৰ্থীসকলে ছমাহৰ ভিতৰতে দিব লাগিব পুলিচ ভেৰিফিকেশ্যন চৰকাৰী চাকৰি পুলিচ ভেৰিফিকেশ্যনলৈ আহিছে ডাঙৰ খবৰ শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই তেখেতে কেবিনেটত মন্তব্য কৰিছে যে এতিয়াৰ পৰা যিসকলে ছাত্ৰ ছাত্ৰী অৰ্থাৎ যিসকল যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰে তেখেতসকলে ছমাহৰ ভিতৰতে তেখেতসকলে পুলিচ ভেৰিফিকেশ্যনটো কৰিব লাগিব শীঘ্ৰে আৰু যদি পুলিচ ভেৰিফিকেশ্যনটো নকৰে তেন্তে তেখেতসকলৰ চাকৰিটো গুচি যাব বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনত AIDFক প্ৰাৰ্থী নিদিবলৈ আহ্বান কৰিছে কংগ্ৰেছে AIDFৰ ওপৰত বৰি ধৰিছে বৰ্তমান কংগ্ৰেছক উভতি ধৰিছে UDFে নগাঁও জিলাৰ কংগ্ৰেছ AIDFে উভতি ধৰিছে AIDFৰ প্ৰাক্তন বিধায়ক আমিনুল ইছলামে আৰু কৈছে যে কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হোৱা মানে BJPৰ জিকা এনেদৰে মন্তব্য কৰিছে UDFে কংগ্ৰেছে এইবাৰ AIDFক সমৰ্থন কৰক বুলি মন্তব্য কৰিছে কংগ্ৰেছৰ ৰিপন বৰাই AIDFৰ লৈ প্ৰস্তাৱ আগবঢ়াইছে আৰু কৈছে যে তেখেতসকলে মিত্ৰতা কৰিব লাগে নহ'লে নগাঁৱত তেখেতসকলে BJPৰ পৰা পৰাস্ত হ'ব বুলি মন্তব্য কৰিছে BJPৰ বয়ত নগাঁও লোকসভাৰ চকীটো ৰাখিবলৈ তেখেতসকলে AIDFক লৈ আহ্বান কৰিছে আৰু AIDFৰ সৈতে মিত্ৰতা কৰিবলৈ আহ্বান জনাইছে কিন্তু এতিয়া তেখেতসকলৰ বিমোদ বৈল কংগ্ৰেছে তেখেতসকললৈ আহ্বান কৰি এইবাৰ নগাঁও উপ নিৰ্বাচনত AIDFক প্ৰাৰ্থী দিব বুলি মন্তব্য কৰিছে নগাঁও জিলাৰ AIDFে আৰু কৈছে যে কংগ্ৰেছে এইবাৰ AIDFক প্ৰাৰ্থীক সমৰ্থন নকৰে বুলি মন্তব্য কৰিছে কংগ্ৰেছক এইবাৰ AIDFক প্ৰাৰ্থীক সমৰ্থন নকৰে নগাঁও লোকসভা উপ নিৰ্বাচনক লৈ AIDFক নিদিবলৈ আহ্বান জনাইছিল কংগ্ৰেছে কিন্তু তেখেতসকলে প্ৰাৰ্থী দিব বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈ শিৱসাগৰৰ বিধায়কগৰাকী অখিল গগৈয়ে বানাক্ৰান্তৰ যিসকলে বানত ক্ষতিগ্ৰস্ত হৈছে তেখেতসকলৰ লোকৰ খবৰ ল'বলৈ গৈ অখিল গগৈয়ে গালি খাইছে মগৰাহাটৰ পঞ্চায়তৰ আইলামুখত বন্যাৰ্থৰ ৰাধিকা বাহিনীৰ গালি খাই অখিল গগৈয়ে আৰু মন্তব্য কৰিছে যে অন্য লোকে 15,000 টকাকৈ ৰাজসাহায্য পাইছে কিন্তু তেখেতসকলৰ মগৰাঘাটৰ পঞ্চায়তৰ আইলামুখত বন্যাৰ্থ এতিয়ালৈকে ৰাজসাহায্য লাভ কৰা নাই তাৰপিছতেই বানাক্ৰান্তই উভতি ধৰিছে অখিল গগৈক আৰু কৈছে যে ৰাইজে খালী জনপ্ৰতিনিধিক চিধা কৰি ৰাখে এনেদৰে তাৰপিছতে অখিল গগৈয়ে মন্তব্য কৰিছে ৰাইজৰ খালীয়ে জনপ্ৰতিনিধিক চিধা কৰি ৰাখে তেখেতসকলৰ গালিবোৰে অখিল গগৈক শুদ্ধ আৰু কোনটো কাক দিয়া নাই তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে এতিয়া আকৌ ৰাজসাহায্য আগবঢ়াবলৈ মন্তব্য প্ৰশ্ন কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীক যে মগৰাঘাট পঞ্চায়তৰ আইলামুখত বন্যাৰ্থ তেখেতে ৰাধিকা বাহিনীৰ গালি খায়েই অখিল গগৈয়ে কৈছে যে ৰাইজৰ গালিয়ে জনপ্ৰতিনিধিক চিধা কৰে বুলি মন্তব্য কৰিছে অন্য এটা খবৰ দিব লৈছোঁ সন্ধান ওলাল ৰাহুল গান্ধীৰ অবৈধ সংসাৰৰ খুচৰি উলিয়ালে অবৈধ সংসাৰৰ ফটো কেবিনেট মন্ত্ৰীৰ কাম কি কিন্তু কৰিছে কি
নিজ লক্ষ্যত সফল হ'বনে গিৰিৰাজ সিংহে সাংসদ গিৰিৰাজ সিংহে বিজেপিৰ সাংসদগৰাকীয়ে ৰাহুল গান্ধী ক'ত কেনেকৈ ক'ত বাহিৰত যায় আৰু কি কৰে নকৰে সেইবোৰ খবৰ ৰাখে কিন্তু তেওঁৰ কাম কি এইবোৰ নেকি এনেধৰণৰ প্ৰশ্ন কৰিছে সাধাৰণ জনতাই আৰু কৈছে যে নিজ লক্ষ্যত সফল হ'ব নেকি গিৰিৰাজ সিংহে তেখেতে খুচুৱাই ৰাহুল গান্ধীৰ অবৈধ সংসাৰৰ ফটো উলিয়াইছে আৰু খুচৰি ওলাই অবৈধ সংসাৰৰ ফটো আৰু ৰাহুল তাৰপিছতেই সাংসদত তথা কংগ্ৰেছে উভতি ধৰিছে বিজেপিৰ সাংসদগৰাকীক বিজেপিৰ সাংসদ গিৰিৰাজ সিঙক উভতি ধৰিছে আৰু কৈছে যে তেখেতসকলৰ কাম কি এয়াই নেকি বিজেপি চৰকাৰৰ কেন্দ্ৰত বিজেপি চৰকাৰৰ কাম কি এয়াই নেকি কোনে কি কৰে নকৰে সেইবোৰ উভতি চাবলৈ আৰু কোনৰ কাৰ লগত কি কৰে নকৰে সেইবোৰ খুচৰি ফুৰিবলৈ ইয়াক কি কাম নেকি মন্ত্ৰীৰ কেবিনেট মন্ত্ৰীৰ ইয়াক কাম নেকি এনেদৰে প্ৰশ্ন কৰিছে নিজ লক্ষ্যত সফল হ'ব নে গিৰিৰাজ সিঙে আৰু ৰাহুল গান্ধীক লৈ বেয়াকৈ মন্তব্য কৰিছে আৰু সন্তান হৈ ওলাই পৰিছে বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীৰ অবৈধ সংসাৰৰ অন্য এটা খবৰ দিবলৈ লৈছোঁ নিখোজ ব্যক্তিৰ গোচৰক লৈ কঠোৰ উচ্চতম ন্যায়ালয় কোনো লোক নিখোজৰ FIR দিলেই পঞ্জীয়ন কৰিব লাগিব গোচৰ বয়স বা লিংগ নিৰ্বিশেষে সকলো FIR পঞ্জীয়ন বাধ্যতামূলক বুলি মন্তব্য কৰিছে উচ্চতম ন্যায়ালয়ে আৰু কৈছে যে নিৰ্দেশ নমনা ৰাজ্যৰ মুখ্য সচিব বিজেপিৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা সংশ্লিষ্ট ৰাজ্যৰ বিৰুদ্ধে আদালতত অৱমাননাৰ জাননী জাৰি কৰিব উচ্চতম ন্যায়ালয়ে প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই কঠোৰ নিৰ্দেশনা আগবঢ়াইছে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ আৰু কৈছে যে যিসকল ব্যক্তি নিখোজ হৈ আছে অৰ্থাৎ যিসকল ব্যক্তি অপৰাধী হৈ নিখোজ হৈ আছে তেখেতসকল ব্যক্তিৰ গোচৰক লৈ এতিয়া কঠোৰ হৈ পৰিছে কোনো লোক নিখোজৰ FIR দিলেই পঞ্জীয়ন কৰিব লাগিব গোচৰ বয়স বা লিংগ নিৰ্বিশেষে সকলোৰে FIR পঞ্জীয়ন বাধ্যতামূলক হৈছে নিৰ্দেশ নমনা ৰাজ্যৰ মুখ্য সচিব DSPৰ বিৰুদ্ধে অৰ্থাৎ DGPৰ বিৰুদ্ধে লোৱা হ'ব একশ্যন সংশ্লিষ্ট ৰাজ্যৰ বিৰুদ্ধে আৰু অৱমাননাৰ জাননী কৰিছে উচ্চতম ন্যায়ালয়ে অন্য এটা খবৰ দিবলৈ লৈছোঁ এতিয়াৰ পৰা তামিলনাডুত নাথাকিব নিট পৰীক্ষাক লৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে শেহতীয়াকৈ মন্তব্য কৰিছে যে এতিয়াৰ পৰা কোনো তামিলনাডুৰ কোনো ঠাইতে নিট পৰীক্ষা নহয় নিট বাতিলৰ দাবীত বিধানসভাত প্ৰস্তাৱ আগবঢ়াইছে নিটৰ অবিহনে কেনেকৈ মেডিকেল কলেজ ভৰ্তি হ'ব পাৰে তাৰ লক্ষ্য ৰাখিব বিজয় থালাপতিয়ে মন্তব্য কৰিছে নিট পৰীক্ষাক ছাত্ৰ ছাত্ৰীক বিকাৰগ্ৰস্ত কৰি তোলে আৰু বিভিন্ন মানসিক চাপত বৃদ্ধি কৰে বুলি মন্তব্য কৰিছে শেহতীয়াকৈ আৰু কৈছে যে তামিলনাডুত এতিয়াৰ পৰা নিটবোৰ নিষিদ্ধ কৰা হ'ব নিট পৰীক্ষা এতিয়াৰ পৰা নহয় তামিলনাডুত নিট অবিহনে কেনেকৈ মেডিকেল কলেজত নামভৰ্তি কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে তাৰে চিন্তা ভাৱনা কৰিব তামিলনাডুৰ চৰকাৰে শেহতীয়াকৈ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে এনেদৰে মন্তব্য কৰিছে আৰু তামিলনাডুত এতিয়াৰ পৰা নিট নহয় কিয়নো নিটে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাৰগ্ৰস্ত কৰি তোলে আৰু ছাত্ৰ ছাত্ৰীক মানসিক চাপ বৃদ্ধি কৰে আৰু ছাত্ৰ ছাত্ৰীসকলে বিমূৰত পৰি যায় বুলি মন্তব্য কৰিছে তামিলনাডু